সৃষ্টি হ'ব মহানগৰীৰ যিসকল লোকে ভাবে যে লকডাউনৰ দৰে প্ৰক্ৰিয়াবিলাক অৰ্থনৈতিকভাৱে খুব সুন্দৰ পজিটিভ নহয় তেওঁলোকৰ লগত আমি একমত যে লকডাউন আদি হলে মানুহৰ আৰ্থিক জীৱনত বহুত ক্ষতিগ্ৰস্ত হয় আৰু তাক পৰিপূৰ্ণ কৰাটো খুব টান কিন্তু যিসকলে ব্যৱসায় বাণিজ্য চলায় তেওঁলোকৰ ওপৰত আমি এটা দায়িত্ব দিছিলো যে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাহিৰত আপোনালোকে স্যানিটাইজাৰ ৰাখিব লাগিব আপোনালোকে কৰ্মচাৰী ইমানে ৰাখিব কিন্তু আজি কোনো এজন মহানগৰীৰ কোনো বুলি ক'লে হয়তো দুই এজন থাকিব কিন্তু ম্যাক্সিমাম ব্যৱসায় প্ৰতিষ্ঠানেও আজি নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে যেতিয়া মহানগৰীৰ বাসিন্দাসকলে নিজৰ সামাজিক দায়িত্ব পালনত আমি জনস্বাস্থ্যই বিচৰা ধৰণে আমি কৰিব নোৱাৰো বা আমি নিজৰ আচাৰ ব্যৱহাৰত আমি কোভিডৰ ভয়াবহতাৰ কথা পাহৰি যাওঁ then government has to come in চৰকাৰে কৰবাত নহয় কৰবাত নিজৰ দায়িত্ব পালন কৰিব লাগিব কাৰণ 800% ওপৰত যোৱাৰ লগে লগে আমি পেশেন্টক ঘৰৰ পৰা আনিব নোৱাৰা হম আৰু যেতিয়া ঘৰৰ পৰা আনিব নোৱাৰা হম হি সংক্ৰমণে এক ভয়াবহ ৰূপ ধাৰণ কৰিব মৃতকৰ সংখ্যা বাঢ়িব আৰম্ভ কৰিব আৰু সেই পৰিবেশৰ লগত মোকাবিলা কৰাটো অত্যন্ত জটিল হৈ পৰিব মই বহুত মহানগৰীত মোৰ বন্ধু বান্ধৱসকলৰ পৰা খবৰ লৈছিলো গুৱাহাটীত যেটো চলি আছে হেতু আজিৰ দিনত কোনো সিটিতে চলি থকা নাই বেংগলোৰ হওক বম্বে হওক দিল্লী হওক কোনো সিটিতে এই ধৰণৰ এটা চলি থকা নাই যে খোলা মহানগৰী জিএছ ৰোডতো মাস্ক নিপিন্ধাকৈ খোজকাঢ়ি আছে সকলোৰে চকুৰ আগত ইজনে সিজনক নকয়ো যে আপুনি মাস্কটো পিন্ধকচোন আমাৰ নহলে লৰা চলি অসুবিধা হ'ব সকলোৱে ধৰি লৈছে যে কোভিডটো চৰকাৰে কন্ট্ৰোল কৰি ৰাখিব গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই আৰু বহুত প্ৰশ্ন সুধিলে মোক ধেমালি কৰাত কয় স্যাৰ আপুনি আছে ন একাৰণে আমি চিন্তা কৰা নাই হেতুটো ভয়াবহ কথা এই ধৰণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত অনিচ্ছা সত্ত্বেও ৰবিবাৰে নিশা বা সোমবাৰে পুৱতি নিশা 12 বজাৰ পৰা আমি গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছো এই সিদ্ধান্তই বহু মানুহক দুখ কষ্ট দিব জীৱনৰ অৰ্থনৈতিক জীৱনত ক্ষতিগ্ৰস্ত কৰিব কিন্তু আমি আমাৰ দায়িত্ব যেতিয়ালৈকে পালন কৰিব নোৱাৰিম তেতিয়ালৈকে চৰকাৰে মানুহৰ জীৱন ৰক্ষাৰ কাৰণে we have to take certain tough decision but decisions are painful ই বেদনাদায়ক দুখজনক বহুত মানুহৰ অৰ্থনৈতিক ক্ষতিগ্ৰস্ত হ'ব but with lots of pain আমি ভবা নাছিলো যে আনলকৰ পৰা আমি লকডাউনলৈকে যাব লাগিব but মই মনত গভীৰ দুখ আৰু বেদনাৰে সৈতে অনিচ্ছা সত্ত্বেও ক'ব বাধ্য হৈছো যে আমাৰ হাতত কোনো অপচন নাছিলে আৰু সেই কাৰণে ৰবিবাৰে ৰাতি 12 বজাৰ পৰা 14 দিনলৈকে 14 নিশা আৰু দিন আৰু নিশা মিলি up to 12 August no so 14 days আমাৰ লকডাউন গুৱাহাটী মহানগৰী আৰু এক প্ৰকাৰ মহানগৰী বুলি কওঁতে জিএমসি এৰিয়া বুজাই within the jurisdiction of Kamrup Metro entire Kamrup Metro districtত 12 জুলাইলৈকে লকডাউন ঘোষণা কৰা হৈছে মই ৰাইজক আহ্বান জনাম যে আজি কালি আৰু পৰহি তিনিটা দিন মহানগৰীখন খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰী আমি সংগ্ৰহ কৰি ল'ব লাগে কাৰণ এইবাৰ লকডাউনৰ সময়ছোৱাত শাক পাচলি মাছ মাংস আনকি গেলামালৰ দোকানো খোলা নাথাকিব
except pharmacy, laboratory আৰু hospitalক বাদ দি nothing will be open. It will be strict lockdown. আৰু মই আপোনালোকক কৈ দিছো যে movement of all individuals shall be remain strictly prohibited in the specified area. Specified area মানে নিজৰ ঘৰখনৰ আশে-পাশে. Nothing beyond that. মানুহো ওলাই নাহিব. It will be almost like a curfew. অকল ঘৰখনৰ কাষত আহিব পাৰিব আৰু ক'ত আহিব পাৰিব আমি কম. All government offices, offices of autonomous subordinate offices and private offices will remain closed. All business, commercial establishments, shops, trade activities shall remain closed. যেতিয়া আমি কমাৰ্চিয়েল বুলি কৈছো, shops বুলি কৈছো, পান, তামোল, গেলামাল সকলো বন্ধ থাকিব. Nothing will be there. All industrial establishments shall remain closed. কোনো ঔদ্যোগিক প্ৰতিষ্ঠান খোলা নাথাকিব. কোনো ৰাজহুৱা যান-বাহন, no public transport will ply. No private service will be private bus, private গাড়ীও নচলিব. কোভিডৰ ডিউটি আৰু বানপানীৰ লগত জড়িত ব্যক্তিসকলক বাদ দি কোনো পাছ আদি ইস্যু কৰাও ইয়াত নিয়ম নাই. যদি কোনোবা পেচেণ্ট আছে, পেচেণ্টজনক লৈ আহিলে, ঘূৰি যাওঁতে পেচেণ্টজনক লৈ ঘূৰি গ'লে বা প্ৰেছক্ৰিপশ্যন সেই মুহূৰ্তত মেডিকেলত এডমিট কৰা কাগজ লৈ ঘূৰি গ'লে গাড়ী চলিব পাৰিব. আদাৰৱাইজ কোনো চৰকাৰী বিষয়াই কোনো গাড়ী মটৰৰ পাছ আদি ইস্যু কৰা ইয়াত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে. আগৰবাৰ আমাৰ লকডাউনৰ সময়ত অচি সকলে হওক, মেজিষ্ট্ৰেট সকলে হওক গাড়ীত পাছ দিছিলে. এবাৰ there will be no pass. Hospitality service, education, মঠ মন্দিৰ সকলো বন্ধ থাকিব. মঠ মন্দিৰ, মছজিদ, গীৰ্জা সকলো বন্ধ থাকিব. All social political, sports, entertainment, cultural, religious function সব বন্ধ থাকিব. 20 জনতকৈ বেছি মানুহৰ হবদে সৎকাৰৰ বাবেও 20 জনতকৈ বেছি মানুহ শ্মশানত যাব নোৱাৰিব. আগতে কৈছো যে অল নন এসেনশিয়েল এণ্ড এভয়েডেবল মুভমেণ্ট, অৰ্থাৎ মেডিকেলত যালেতো যাব লাগিব, হস্পিটেলত গৈ যাব লাগিব. মদৰ দোকানে হওক, পাণ তামোলে হওক সকলো বন্ধ থাকিব. ইয়াত কেইটামান এক্সেপশ্যন দিয়া হৈছে যে ডিফেন্স, চেন্ট্ৰেল এণ্ড ষ্টেট পুলিচ ফ'ৰ্চ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কমিশনাৰ অফ পুলিচ, হোমগাৰ্ড, ডিফেন্স, ফায়াৰ, ডিজাষ্টাৰ মেনেজমেণ্ট, ইলেক্ট্ৰিচিটি, ৱাটাৰ ছাৰ্ভিচ, মিউনিচিপাল বডিজ এইটো খোলা থাকিব. হেল্থ ডিপাৰ্টমেণ্ট আৰু মেডিকেল এষ্টাব্লিছমেণ্ট, হস্পিটেল এইটো খোলা থাকিব. বেংক উইথ স্কেলিটন ষ্টাফ, একদম কম সংখ্যক মানুহৰে বেংক চলিব আৰু ATM ছাৰ্ভিচটো চলি থাকিব. তাৰ ওপৰত আমাৰ অৱশ্যে পাৱাৰ জেনেৰেশ্যন, টেলিকমিউনিকেশ্যন, প্ৰিণ্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়া উইল বি অপেন, তাত বাধা নাথাকিব. পাৱাৰ জেনেৰেশ্যন খোলা থাকিব. ট্ৰেন্সপৰ্টেশ্যন অফ এচেঞ্চিয়েল গুডছ, ভেহিকল অফ হেল্থ, ফায়াৰ, ল এণ্ড অৰ্ডাৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ উইল বি এলাউড. সেইসকল হোটেলে খোলা থাকিব য'ত কোৱাৰেণ্টাইনৰ মানুহ আছে আৰু কোনোবা যদি এয়াৰ প্লেন আদিৰ ক্ৰু আদি থাকে সেইখিনিৰ কাৰণে বা মেডিকেল ডিপাৰ্টমেণ্টৰ ডক্টৰ, নাৰ্ছ যদি কোৱাৰেণ্টাইনত থাকে তেওঁলোকৰ কাৰণে হোটেল খোলা থাকিব. ডাইৰেক্টৰেট অফিচ আৰু ছেক্ৰেটেৰিয়েট অফিচ ফাংচন কৰিব উইথ এ স্কেলিটন ষ্টাফ. জইণ্ট ছেক্ৰেটেৰীৰ ওপৰৰ অফিচাৰসকল আহিব আৰু তাৰ বাহিৰে আনসকল নাহে. কিন্তু যদি ডাইৰেক্টৰ আৰু ছেক্ৰেটেৰিয়েটত কোনোবা তৃতীয় চতুৰ্থ শ্ৰেণীৰ লোককো মাতে, অৰ্থাৎ আহিব লাগে বুলি কয়, তেওঁলোক ডেফিনেটলি আহিব.
কিন্তু সেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰেট উইথ এ স্কেলিটন সাৰ্ভিস চলি থাকিব মিল্ক বেবি ফুড মেডিচিন ওয়াটাৰ সাপ্লাই খোলা থাকিব ৰেলৱে সাৰ্ভিস খোলা থাকিব এয়াৰ সাৰ্ভিস খোলা থাকিব আৰু লকডাউন প্ৰথম 7 দিন অত্যন্ত কঠোৰ হ'ব ইয়াৰ বাহিৰে কোনো এক্সেম্পশন নাথাকিব 7 দিন পাৰ হোৱাৰ পিছত আমি হয়তো গ্ৰোসাৰী শপ শাক পাচলি এই ধৰণৰ এসেনশিয়াল কথাখিনি আমি বিবেচনা কৰিম কিন্তু প্ৰথম 7 দিন কোনো ধৰণে আমাৰ এই লকডাউনত শিথিলতা নাথাকিব বেসিক্যালি এক্সেপ্ট ফাৰ্মাসী হস্পিটাল নাথিং উইল বি এভেইলেবল এইটো হল এইবাৰ লকডাউনৰ প্ৰথম 7 দিন আমাৰ 31টা কোভিড কেয়াৰ সেন্টাৰ খোলা হৈছে কোনোবাই যদি কোভিডৰ টেষ্ট স্যাম্পল দিব যায় তেওঁলোকৰ বাবে এটো প্ৰক্ৰিয়া এলা থাকিব অৰ্থাৎ আজি আমাৰ যে 31টা কোভিড সেন্টাৰ খোলা হৈছে তাতটো মানুহ যাব কোভিডৰ স্যাম্পল দিবৰ কাৰণে সো সেইটো খোলা থাকিব তাৰ কাৰণে গাড়ীখন লৈ গলেও তালৈকে যাব তাৰ পৰাই গুছি আহিব ওয়াৰ্ডৰ বাহিৰত আৰু ওলোৱাৰ প্ৰশ্ন নাই আৰু তাতো পুলিচে নজৰ ৰাখিব যে হসাকয়ে স্যাম্পল দিব আহিছে নে স্যাম্পল দিয়াৰ নাম লৈ আন কামত ওলাই আহিছে ইয়াৰ লগে লগে আজি গধূলি 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত ৰাতিপুৱা 7 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হ'ব আজিৰ 7টাৰ পৰা 7টালৈ যেটো আমি 9টাৰ পৰা কৰিছিলো আজিৰ পৰা লকডাউন হ'ব ৰবিবাৰে ৰাতি 12টাৰ পৰা কিন্তু কাৰফিউ আজি 7টাৰ পৰা হ'ব আৰু পুলিচক নিৰ্দেশ দিয়া হৈছে যে কাৰফিউ অতি স্ট্ৰিক্টলি বলবৎ কৰিব লাগিব আজি 7টাৰ পৰা কাৰফিউ আৰম্ভ হ'ব ৰাতিপুৱা 7টালৈকে তাৰ পিছত আকৌ দিনটো মানুহে বজাৰ সমাৰ কৰিব পৰখিউ কৰিব তাৰ পিছত 7 দিন এটো চলিব এই কাৰফিউটো সমগ্ৰ অসমতে বলবৎ হ'ব আজিৰ পৰা অকল গুৱাহাটী নহয় সমগ্ৰ অসমতে ৰাতি 7 বজাৰ পৰা অহাকালি ৰাতিপুৱা 7 বজালৈকে কাৰফিউ হ'ব সদায় হ'ব আমাৰ সকলো জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে আজি 7টাৰ পৰা যাতে সান্ধ্য আইন কঠোৰভাৱে বলবৎ কৰা হয় ৰাতিপুৱা 7টালৈকে মই ভাবো যে 5:30 মানত দোকান বন্ধ কৰিলে দোকানৰ কৰ্মচাৰী স্বত্বাধিকাৰী ঘৰলৈ উভতি যোৱাৰ বাবে 1.5 ঘণ্টা সময় পাব গতিকে 5:30 বজা মানত দোকান বন্ধ কৰিলে ভাল আমি কেইটা দোকান বন্ধ কৰিব লাগে কোৱা নাই কাৰণ কাৰোবাৰ যদি ঘৰৰ লগতে দোকানখন আছে 6:55ত বন্ধ কৰিলেও 7টাত পিছফালে ঘৰলৈকে যাব পাৰিব সো 7টাৰ পৰা কাৰফিউ চলিব গুৱাহাটী মহানগৰীত এইখিনি ব্যৱস্থা লোৱাৰ লগে লগে আমাৰ ৰাজ্যখনৰ আন অঞ্চলবিলাকতো সামাজিক সংক্ৰমণ যাতে নহয় তাৰ বাবে আমি বা সোসাইটিলৈকে কেছ যাতে বিয়পি নপৰে তাৰ বাবে আমি নজৰ ৰাখিব লাগিব অহাকালি শনিবাৰ আৰু ৰবিবাৰ সমগ্ৰ অসমৰ টাউন কমিটি মিউনিসিপাল এৰিয়া বিলাকত অহাকালি আৰু পৰখি লকডাউন থাকিব গুৱাহাটীত নাথাকে গুৱাহাটীতো ৰবিবাৰৰ পৰা 14 দিনৰ কাৰণে হ'ব কিন্তু জোৰহাট ডিব্ৰুগড় শিলচৰ পলাশবাৰী উত্তৰ গুৱাহাটী ৰঙিয়া যিমান টাউন আছে টাউন এণ্ড মিউনিসিপালিটি উইল বি আন্ডাৰ লকডাউন only 2 days আৰু প্ৰতি সপ্তাহতেই 2টা দিন বন্ধ থাকিব weekend lockdown in town committees and municipalities যেতিয়ালৈকে কোভিড পেন্ডেমিক থাকিব এই উইকেন্ড লকডাউন তো চলি থাকিব স্যাটাৰডে এণ্ড সানডে তাত বাকি কেদিন নাথাকে কিন্তু গুৱাহাটীত উইকেন্ড লকডাউন তো নহব কাৰণ মানুহক বজাৰ সমাৰ কৰিবৰ কাৰণে আমি সুবিধা দিছো গতিকে গুৱাহাটীত অহা কালি পৰখি দোকান পোহাৰ খোলা থাকিব বাকি জায়গাত অহা কালি পৰখি বন্ধ থাকিব অহা সপ্তাহতো শনিবাৰ ৰবিবাৰ আন জিলাবিলাকত বন্ধ থাকিব কিন্তু গাঁও অঞ্চলত 7টা বজাৰ পৰা খালি কাৰফিউটোহে থাকিব
কারফিউ ফর এন্টায়ার আসাম, কিন্তু লকডাউন ইজ অনলি ফর টাউন এন্ড মিউনিসিপালিটিজ। সো মই এটা আকৌ এটাকৈ আপোনালোকে বুজি পোৱাকৈ বুজাই দিব খুজিছো। অহা ৰবিবাৰে 12 বজাৰ পৰা 12 জুলাই পৰ্যন্ত গুৱাহাটী মহানগৰী লকডাউন পৰিৱেশ বা লকডাউনৰ আদেশ দিয়া হৈছে। প্ৰথম 7 দিন এক্সেপ্ট ফাৰ্মাচী এণ্ড হস্পিটেল একো খোলা নাথাকিব। আৰু অফকোৰ্স সেক্ৰেটাৰিয়েট ডাইৰেক্টৰেট মই যিখিনি পঢ়ি দিছো সৰু একোটা ষ্টাফ লৈ তেওঁলোকে কাম কৰি থাকিব। বাট আদাৰৱাইজ চিটি ইজ ক্লোজ ফৰ 7 days। ইয়াৰ পিছত 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে সমগ্ৰ অসমতে আজি গধূলিৰ পৰা সান্ধ্য আইন বলবৎ কৰা হ'ব। নম্বৰ 2। নম্বৰ 3, য'ত গাঁৱৰ কোনো প্ৰভাৱ নপৰে, গাঁও পঞ্চায়ত এৰিয়াত নপৰে, কিন্তু টাউন কমিটি আৰু মিউনিচিপালিটি সমূহত অহা কালিৰ পৰা বলবৎ হোৱাকৈ সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু ৰবিবাৰে লকডাউন থাকিব, যাক আমি নাম দিছো উইকেণ্ড লকডাউন। ঠিক আছে? টিল ফাৰ্ডাৰ অৰ্ডাৰ, যেতিয়ালৈকে মইতো কৈছো টিল কোভিড পেণ্ডেমিক ইজ দেয়াৰ, শনিবাৰ ৰবিবাৰ লকডাউন থাকিব। এই লকডাউন বিলাকতো গোটেই অসমত যি শনিবাৰ ৰবিবাৰ লকডাউন হ'ব, এক্সেপ্ট ফাৰ্মাচী একো খোলা নাথাকিব, ফাৰ্মাচী আৰু হস্পিটেল। অফকোৰ্স অসমত বানপানী আহিছে, ডিজাস্টাৰ মেনেজমেন্ট এইবিলাক খোলা থাকিব। ক্ৰিটিকেল গভৰ্ণমেণ্ট কনষ্ট্ৰাকচন বিলাক, যেনেকে গণেশগুৰিত ফ্লাইঅভাৰ চলি আছে, এবাৰ বন্ধ কৰিলে খুলি দিব বহুত দিগদাৰ হয়। এয়াৰপোৰ্টত এক্সপানশ্যনৰ কাম চলি আছে, অসমত এইমছৰ কাম চলি আছে, গোলাঘাটত ৰিফাইনেৰী কাম চলি আছে, যিবিলাক আজি বাঘজানত জুই নুমাবৰ কাৰণে এক্টিভিটিজ চলি আছে, এইবিলাক এক্সেম্পটেড থাকিব। ক্ৰিটিকেল শব্দটো কিন্তু আগত চলিব লাগিব। সৰু সুৰা কবাত কোনোবা এটা বিল্ডিং বনি আছে এইটো নহব। অনলি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট, ধৰক শৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম দ্ৰুত গতিত চলি আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত। সো ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক উইল কণ্টিনিউ, কাৰণ এবাৰ শ্বাট ডাউন কৰিলে তাক অপেন কৰিবৰ কাৰণে বহুত দিগদাৰী হয়। গুৱাহাটী মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনি আছে, সো দোজ উইল নট বি শ্বাট ডাউন। কিন্তু এমপ্লয়ীখিনিক এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত কন্ট্ৰেক্টৰে ৰাখিব লাগিব। আৰু এইখিনি কৰাৰ পিছত আমি অহা শুকুৰবাৰে আমি ৰিভিউ কৰিম যে নেক্সট উইকৰ কাৰণে কি কি ৰিলেক্সেশ্যন দিব লাগে। মই মহানগৰী ৰাইজক এটা কথা ক'ব খোজো যে ধৰক মোৰ গাত আজি মোৰ অজানিতে কোভিড হৈ আছে, মই টেষ্ট কৰিব আহিব বেয়া পাইছো, টেষ্ট কৰিব খোজা নাই, কিন্তু মোৰ গাত জ্বৰ বা বেমাৰ নাই। 14 দিন যদি মই ঘৰত সোমাই থাকো, তাতেই বেমাৰটো নোহোৱা হৈ যাব। সো এইটোৱে মহৌষধ যে মোৰ গাত আজি কোভিড আছে নে নাই মই নাজানো, টেষ্ট কৰিব মোৰ ভাল নালাগে, গতিকে মই একো নকৰি যদি 14 দিন ঘৰত সোমাই থাকো, 14 দিনৰ পিছত টেষ্ট কৰিলে মই নিগেটিভ পাম। সেইকাৰণে যিসকল ডেকা ল'ৰা বা যিসকল 40 বছৰৰ তলত যুৱক, তেওঁলোকে যদি ফিল কৰে যে মই কোভিড টেষ্ট কৰিব খোজা নাই, 14 দিন ঘৰত সোমাই থাকিলে এবছলিউটলি কোভিড ভাল হৈ যাব। অৱশ্যে বয়সস্থসকলৰ ক্ষেত্ৰত সেইটো নহয়, যেতিয়াই তেতিয়াই চিমটম দেখা দিব পাৰে আৰু হয়তো তেওঁলোকে আগৰ পৰাই হস্পিটেলত আহিলে ভাল। 31টা কোভিড কেয়াৰ চেণ্টাৰ চলি থাকিব। আমি খুব এগ্ৰেছিভলি চেষ্টা কৰিম যাতে এই 14 দিনৰ ভিতৰত আমি মহানগৰীত বহুত টেষ্ট আমি কৰিব পাৰো। এইখিনি ঘোষণাৰ কাৰণে মই বেসিক্যালি আজি আপোনালোকক মাতিছিলো। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, বুজিব ইচ্ছা আছে, কিবা কথা মোৰ কওঁতে ক্লিয়াৰ হোৱা নাই, আপোনালোকে প্ৰশ্ন সুধিব পাৰে।
উইদাউট ট্ৰেভেল হিষ্ট্ৰী, কিন্তু গোটেইকেইটা হয় কি কাৰোবাৰ হয়তো মোৰ হৈছিলে, মোৰ পৰা মোৰ দেউতা মাৰ হৈছে, তেনেকুৱাও আছে। নট উইদাউট ট্ৰেভেল হিষ্ট্ৰী বাট নট উইদাউট কন্ট্ৰেক্ট হিষ্ট্ৰী। So 677 only from 15 June. পেট্ৰল পাম্প খোলা থাকিব, কিন্তু গাড়ীয়ে ওলাব নালাগে। মিনিমাম তেওঁ পেট্ৰল পাম্পে যদি প্ৰাইভেট অদৰকাৰী গাড়ীক দিয়ে তেতিয়াহ'লে কথাটো বেলেগ হ'ব। আৰু যদি SP বা DCয়ে ভাবে যে আমি নিৰ্দিষ্ট কেইটামান পেট্ৰল ডিপুহে খোলা ৰাখিম, সেইটো তেওঁলোকে কৰিব পাৰে। এতিয়া ইয়াত এই 7 দিন আৰু একো নাথাকিব। যদি ফিজিঅথেৰাপি চেণ্টাৰ আছে, চেণ্টাৰত খুলিব। হস্পিটেলতো ফিজিঅথেৰাপি থাকে, কিন্তু ঘৰত গৈ ফিজিঅথেৰাপি কৰা এই ধৰণৰ কথাবিলাক বন্ধ থাকিব প্ৰথম 7 দিন। ফিজিঅথেৰাপি চেণ্টাৰ হ'লে ইট ইজ ইকুইভেলেণ্ট টু এ হস্পিটেল। ট্ৰেইন এখন আছে যিখন দিল্লী, গুৱাহাটী, আগৰতলা যায় ৰাজধানীখন, কোনোবা যদি গুৱাহাটীত বোৰ্ড কৰিবলৈ আহিব পাৰে। ট্ৰেইন আৰু আমি ফ্লাইট ছাৰ্ভিচক আমি বাধা দিয়া নাই। যদি ফ্লাইটৰ টিকট থাকে, সেই টিকটখন লৈ তেওঁ বৰঝাৰ এয়াৰপৰ্টলৈকে যাব পাৰিব। ঘূৰি আহোঁতে ড্ৰাইভাৰজনে টিকটৰ কপিটো লৈ ঘূৰি আহিব। চ' ট্ৰেভেল টিকেট ইজ ইকুইভেলেণ্ট টু পাছ। গতিকে এৰোপ্লেনত যাব পাৰিব বৰঝাৰলৈকে, ৰেললৈকে যাব পাৰিব, কিন্তু ইণ্টাৰ ষ্টেট বাছ ছাৰ্ভিচ ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ ছাৰ্ভিচ বন্ধ। তাৰমানে গুৱাহাটীৰ পৰা নগাঁওলৈকে বাছ নচলে, নগাঁৱৰ পৰা গুৱাহাটীলৈকে বাছ নচলে, কিন্তু নগাঁৱৰ পৰা বাছখন জাগিৰোডলৈকে চলোৱাত আপত্তি নাই। কামৰূপ মেট্ৰ'ৰ সীমাৰ ভিতৰত এতিয়া আৰু আন্তঃ জিলা পৰিবহণ নচলিব। যোৱাবাৰ আমি পাইছিলোঁ যে আমি গম নাপালোঁ, আমি থাকি গ'লোঁ, আমাক গুৱাহাটীৰ পৰা লৈ যাওক ঘৰলৈকে। মই ৰাইজক অনুৰোধ কৰিম যে যিসকলে 14 দিন গুৱাহাটীত থাকিব অসুবিধা, আজি আৰু কালিৰ ভিতৰত তেওঁলোক গুৱাহাটীৰ পৰা গুচি যাব পাৰে। কিন্তু কাৰণ 14 দিনলৈকে লকডাউন শিথিল কৰাৰ সম্ভাৱনা নাই। কিছু হয়তো এক্সেমশ্যন আহিব, কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট নুখোলে, কাৰণ গুৱাহাটীৰ পৰা বেমাৰটো যাতে বাকী জেগালৈকে নাযায় সেইটো আমাৰ এটা লক্ষ্য। কাৰণ গুৱাহাটীততো বেমাৰটো আহিছে, গতিকে গুৱাহাটীৰ মানুহ নগাঁও যোৰহাটলৈকে গ'লে বেমাৰটো তালৈকেহে যাব। গতিকে মই ডেকা ল'ৰা ছোৱালীসকলকো অনুৰোধ কৰিম যে আপোনালোক গাঁৱত ঘূৰি যাব নালাগে, এইকেইটা দিন য'ত আছে তাতে থাকক, কাৰণ গাঁৱত ঘূৰি যোৱা মানে বেমাৰটো গাঁৱলৈকে লৈ যোৱা হ'ব। এতিয়া কোনো ই-কমাৰ্চ একো খোলা নাথাকে, চব বন্ধ। তেওঁলোকৰ পাছ থাকিব, তেওঁলোকৰ এমপ্লয়ীজৰ নটিচ আছে, কিন্তু যিহেতু লকডাউনটো আমি বলবৎ কৰিম, কোনোবাই এনেকে ধৰণে আহিলে তেওঁতো অসত্য কথা ক'লে তেওঁতো চাকৰি যাব পাৰে চৰকাৰী কৰ্মচাৰী। গতিকে যিসকলৰ গাড়ীখন আছে জইণ্ট ছেক্ৰেটাৰী এজনে মই আনা নিয়া কৰা এইবোৰ বাস্তৱত সম্ভৱ নহয়। এইবোৰ ক'ব পাৰি, কিন্তু নুনমাটিত কোনোবা এজন আছে, কোনোবা বামুণী মৈদামত আছে, এইবিলাক কৰাটো 7 দিনত সম্ভৱ নহয়। জইণ্ট ছেক্ৰেটাৰী ওপৰৰ মানুহ আহিব, নিজৰ গাড়ীখন লৈ ধুনীয়াকৈ আহিব, ঘূৰি যাব। যদি কোনোবাই গাড়ীখন লৈ ঘৰৰ পৰা আপ এণ্ড ডাউন নকৰি অন্য এটা জেগাত যায়, আপোনালোকে নিউজ কৰিব, তেওঁ চাকৰিৰ পৰা নিলম্বিত হ'ব। Any misuse will lead to disciplinary action. নাই, ইয়াত বিশেষ মেনেজমেণ্ট নাই। আজি যদি পজিটিভ ওলাব, আমি তেওঁলোকক ফোন কৰি দিম যে আপুনি পজিটিভ হৈছে, ঘৰৰ এটা আছুতীয়া ৰুমত থাকক। কাৰণ এটা সময় হ'ব মহানগৰীত 1000 পেচেণ্ট পজিটিভ হ'ব। চৰকাৰত তেওঁলোকক লৈ আহোঁতে সময় লাগিব 24 ঘণ্টা। 24 ঘণ্টা তেওঁ নিজৰ ৰুমটোৰ ভিতৰত নিজক আবদ্ধ কৰি ৰাখিব লাগে। তাৰ ভিতৰত যদি জ্বৰ বেমাৰ দেখা দিয়ে 104ত ফোন কৰিব লাগে। আমি কালিৰ পৰা গোটেই 104 প্ৰক্ৰিয়াটো আমি টনকিয়াল কৰি আছো, যাতে জ্বৰ আদি হ'লে লগে লগে ফোন কৰিব, তেতিয়া বেলেগক নুঠাই পেলাই তেওঁক আগত আমি লৈ আহিম। কিন্তু 24 ঘণ্টা মিনিমাম বেমাৰটো ধৰাৰ পৰাৰ পিছত আনিবৰ কাৰণে সময় লাগিব। আৰু চেম্পুলৰ সংখ্যাটো এতিয়া মহানগৰীত দ্ৰুতগতিত বাঢ়িব।
ৰিজাল্ট দিওঁতেও ৩-৪ দিন লাগিব গতিকে চেম্পল দিয়াৰ পিছত যাতে ঘৰৰ পৰা ওলাই নাযায় কিন্তু এই 14 দিন যদি আমি যেহেতু ঘৰৰ পৰা ওলাই নো ক'ত যাব লকডাউন থাকিবই গতিকে এই 14 দিন যদি আমি ভাল কৰি ইয়াক সিধা কৰি দিব পাৰো তেতিয়ালে আৰু 2 মাহ আমি ফ্ৰী পাম পিছত পার্মানেন্ট সলিউশন নহয় কিন্তু আজিৰ দিনত হোৱা লকডাউনটোৱে আমাক অন্তত 12 জুলাইৰ পৰা 30 আগষ্ট মানলৈকে আমাক কমফৰ্ট জোন দি দিব প্ৰায় নহয় এতিয়া নৰ্মেল ট্ৰেভেলাৰো খুব সম্ভৱ গুৱাহাটী মহানগৰীত আৰু সোমাব নোৱাৰিব গুৱাহাটী মহানগৰীত ফ্লাইটে নচলে মানে ফ্লাইটৰ টিকট থাকিলে তেওঁ এয়াৰপৰ্টলৈকে যাব পাৰিব ৰেল ষ্টেচন অহাবিলাকো নিজৰ জেগাৰ পৰা ওলাই যাব পাৰিব আমি এটো তেওঁলোকক বাছত লৈ উলিয়াই দিব আহিব আৰু যোৱাত আপত্তি নাই কিন্তু গুৱাহাটীত কোনো থাকিব নোৱাৰিব যদি চৰকাৰে কোৱাৰেণ্টাইন কৰে বেলেগ কথা কোৱাৰেণ্টাইন হ'ব হোজাইৰ মানুহ আমি কোৱাৰেণ্টাইন কৰো দুখন জিলাৰ মানুহ আমি গুৱাহাটীত কোৱাৰেণ্টাইন কৰো একো নালাগে এতিয়া মেইন কথাটো হল যে গুৱাহাটীত মোৰ হস্পিটাল বেড নাই গতিকে যি বজাৰ কৰক আজি আৰু কালি কৰি লওক এই দুটা দিন তেওঁলোকে কৰি লওক অকনমান এই দুদিন ভিৰ লাগিব দোকানে কিন্তু 14 দিনত হেতু নিৰাময় হৈ যাব এই দুটা দিনত যদি কোনোবাই কিবা এটা বেমাৰ লয়ও 14 দিন ঘৰত থাকিলেই নিৰাময় হৈ যাব গতিকে প্ৰথম 7 দিন মাছ মাংস সবজি একো খোলা নাথাকে গ্ৰোসাৰী পৰৱৰ্তী 7 দিনত আমি ৰিল্যাক্সেশন দিম কাৰণ আপুনিটো আৰু আলু সবজি 7 দিনত কৈতো বেছি ঘৰত ৰাখিব নোৱাৰে গতিকে পিছৰ 7 দিনত ডেফিনেটলি ৰিল্যাক্সেশন থাকিব কিন্তু প্ৰথম 7 দিন আমি খুব আফ্ৰিদা মই শুনি আছো প্ৰথম 7 দিন যথেষ্ট ষ্ট্ৰিক্ট কৰি লকডাউন পালন কৰা হ'ব আফ্ৰিদা অকল অসমত গুৱাহাটীত অকল আল্ট্ৰা কেয়াৰ বুলি প্ৰাইভেট ল্যাবটোৱে টেষ্ট কৰে জিএনআৰসি ট্ৰুনাট বুলি সৰু মেচিন এটা আছে তাতে এটা লিমিটেড কেপাসিটি টেষ্ট কৰে আৰু অসম চৰকাৰে স্যাম্পল ভাৰতৰ সকলো প্ৰাইভেট ল্যাবৰেটৰীলৈকে পঠাই দিয়ে ডিপেন্ডিং অন देयर এভেইলেবিলিটি কিন্তু খানাপাৰাত আমি এখন মেক্সিভ হস্পিটাল বনাই আছো 800 পেশেন্টক ৰাখিব পৰাকৈ সো অহা 3 দিনত হে হস্পিটালখন আৰম্ভ হ'ব দিয়ক খুদিলক যি আছে খুদিলক একো বেয়া পাবলগীয়া কথা নাই খোলা মিল খোলা থাকিব মই খোলা থাকাৰ ভিতৰত কি খোলা থাকিব আকৌ এবাৰ কৈছো যে বেংক উইথ লিমিটেড মানুহ আৰু এটিএম খোলা থাকিব হস্পিটাল আৰু ফাৰ্মাসী আদি খোলা থাকিব প্ৰিন্ট ইলেক্ট্ৰনিক মিডিয়া ইনক্লুডিং হকাৰ খোলা থাকিব টেলিকমিউনিকেশন ইন্টাৰনেট ব্ৰডকাস্টিং কেবল খোলা থাকিব পাৱাৰ জেনাৰেশন ট্ৰান্সমিশন ডিস্ট্ৰিবিউশন খোলা থাকিব ট্ৰান্সপোৰ্টেশন অফ এসেনশিয়াল গুডছ তানে বাহিৰৰ পৰা ট্ৰাক আহিব গুৱাহাটীৰ মাজেদি নগাঁওলৈকে ৰাইচ লৈ যাব খোলা থাকিব vehicle of health fire law and order and emergency service are allowed hotel accommodating quarantine person will be allowed amar milk baby food medicine water supply allowed railway allowed ekhini আপোনালোকে সৰকাৰৰ আমাৰ মুখ্য সচিবৰ আদেশখন পাই যাব যিখন সৰকাৰি আদেশ বুলি কয় আপোনালোকৰ ডিআইপিআৰে আপোনালোকক দি দিব কিন্তু মোৰ অৰ লেস এইখিনি থাকিব কেবল সার্ভিস খোলা Government of Assam in view of rising COVID cases in Guwahati has decided to impose a total lockdown from the 12 midnight of 29 July. This 29 June. This lockdown will continue up to 12 July. Along with the lockdown in Guwahati city,
in entire Assam, night curfew will be imposed from today, which will be started at 7 p.m. and will continue up to 7 a.m. next morning. Also, weekly lockdown, mostly in Saturday and Sunday, will be imposed in the other towns and municipal areas of Assam. While Guwahati will be under complete lockdown, other town and city will be under weekly lockdown. However, from 7 p.m. evening to 7 a.m., curfew will be applicable in entire Assam. So this is what we have decided. এটা মই আপোনালোকক সৰু ইনফৰমেশ্যন দিছোঁ অসমত যেনেকৈ আমি টেষ্টিং কৰিছোঁ এইখন ষ্টেট ৱাইজ অসমত আমি যেনেকৈ ইম্প'জ কৰিছোঁ যে আমি বহুত টেষ্টিং কৰিছোঁ 4.5 লাখ এতিয়া বহুত ষ্টেটে কৈ থাকে কেৰালাতো কণ্ট্ৰল হৈ গ'ল কৰ্ণাটকতো কণ্ট্ৰল হৈ গ'ল এনেকুৱা ধৰণৰ কথা কৈ থাকে যেতিয়া অসমত আমি চালোঁ যে এই কেৰালাৰ পৰা অহা মানুহৰ অসমত কোভিড হৈছে নে নাই সো আমি 17খন ডিষ্ট্ৰিক্টৰ মানে এতিয়ালৈকে মই 18খন ডিষ্ট্ৰিক্ট 20খন ডিষ্ট্ৰিক্টৰ ডাটা পাইছোঁ কেৰালাৰ পৰা অহা মানুহ 82 জনৰ কোভিড হৈছে সো কেৰালাৰ পৰা যি অসমৰ ল'ৰা ছোৱালী আহিছিল 82 কৰ্ণাটকৰ পৰা হৈছে 104 তানে অকল এখন ৰাজ্যৰ পৰা মানুহে ইয়াত 82 হৈছে which are very fragment of population তাৰমানে টেষ্টিং বহুত হলে কিমান মানুহে কোভিড ধৰাত পৰিব পাৰে ইয়াত আমি 100% টেষ্ট কৰিছিলো কাৰণে আৰু যেতিয়া 32খন ষ্টেটৰ ফিগাৰ পাই যাম 32খন ডিস্ট্ৰিক্টৰ ফিগাৰ পাই যাম ডেফিনেটলি নাম্বাৰ উইল বি মোৰ সো যোৱা 7 দিনত কেৰালাৰ পৰা মানুহৰ কোভিড আমি পাইছো 82 পিপল কৰ্ণাটকৰ পৰা মানুহৰ কোভিড আমি পাইছো 104 সো প্ৰ্যাকটিক্যালি নো ষ্টেট কোনেও ক্লেম কৰিব নোৱাৰে যে নাম্বাৰ অফ টেষ্টিং বঢ়াৰ লগে লগে নাম্বাৰ অফ কোভিড পেশেন্ট বাঢ়িব অসমত আমি 3.5 লাখ টেষ্টিং কৰি দিলো সো এইকাৰণে আমাৰ নাম্বাৰ বিলাক যদিও 3.5 লাখৰ তুলনাত আৱাৰ নাম্বাৰছ আৰ ভেৰি লেছ বাট গুৱাহাটীত আমি কেছ পোৱাৰ ডাঙৰ ৰিজনটো হৈছে যে কোনো ষ্টেটতে এনেকে টেষ্টিং ফেচিলিটি খুলি দিয়া নাই যে জুনে আহে টেষ্ট কৰিব পাৰে হয়তো আমি এইবোৰ নকৰিলে আজিও গম নাপালোহেঁতেন 12টা 13টা কেছে আহি থাকিলেহেঁতেন সো ইট এগ্ৰেছিভ টেষ্টিং হোৱা কাৰণে আমি নাম্বাৰটো পালো আৰু যদিও মহানগৰীত যদি মাস্ক চলি থাকিলেহেঁতেন সোশ্যাল ডিষ্টেন্স চলি থাকিলেহেঁতেন স্যানিটাইজিং চলি থাকিলেহেঁতেন আমি লকডাউন দিবই নালাগে গতিকে অহাবাৰো যেতিয়া লকডাউন খুলিব আমি আশা কৰিম যে আমি যাতে সেই ব্যৱহাৰবিলাক স্বাস্থ্যৰ ওপৰত থকা ব্যৱহাৰবিলাক আমি